यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। एफसीआईएल के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, एचएफसीएल की बरौनी इकाई और बीवीएफसीएल की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বৰ্তমান সময়ত কৃষি খণ্ডৰ উন্নয়নৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত আছে। কৃষি প্ৰধান ৰাজ্য অসমৰ প্ৰধান শস্য ধান। শালি আৰু বড়ো বতৰৰ ধানে অসমৰ কৃষিভূমি সজীৱ কৰি ৰাখে। তাৰোপৰি অসমৰ উদ্যান শস্য খণ্ডও একক আৰু অনন্য বৈচিত্ৰ্যৰে ভৰপূৰ। কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডসমূহৰ বিকাশৰ জৰিয়তে অসমৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰা সম্ভৱ। কৃষিখণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে সকলো উন্নয়নমুখী বিশেষভাৱে যত্নপৰ হৈছে। ইয়াৰ ফলশ্ৰুতিত কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডসমূহৰ উন্নয়নে এক মাত্ৰা পাইছে। কৃষিখণ্ডত কৃষিযান্ত্ৰিকীকৰণৰ লগতে নিশ্চিত জলসিঞ্চন ব্যৱস্থাৰ সফল ৰূপায়ণে এই উন্নয়নত ধনাত্মক প্ৰভাৱ পেলাইছে। কৃষি যান্ত্ৰিকীকৰণে কৃষিখণ্ডক এক গতিশীল ব্যৱসায়লৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ ফলস্বৰূপে নৱপ্ৰজন্ম কৃষিখণ্ডৰ প্ৰতি আকৰ্ষিত হৈছে। অসম স্বনিৰ্ভৰশীল হৈ উঠিলে অন্য ৰাজ্যৰ ওপৰত খাদ্যশস্যৰ বাবে নিৰ্ভৰশীলতা হ্ৰাস পাব। শেহতীয়াভাৱে অসমৰ কৃষিখণ্ডত নিশ্চিত জলসিঞ্চন ব্যৱস্থাৰ প্ৰসাৰ আৰু বিকাশে কৃষিখণ্ডলৈ যথেষ্ট পৰিৱৰ্তন আনিছে। নাবাৰ্ডৰ পৃষ্ঠপোষকতাত কৃষি বিভাগে ৰূপায়ণ কৰি থকা এখন আঁচনি হ'ল গ্ৰাম্য অৰ্থগাঁথনি উন্নয়ন পুঁজি বা চমুকৈ RIDF। এই আঁচনিৰ অধীনত ৰেহাই মূল্যত কৃষকৰ পথাৰত অগভীৰ নলীনাদৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা উপলব্ধ। এই আঁচনিৰ অন্তৰ্গত সৌৰশক্তি চালিত পানী উত্তোলক ব্যৱস্থাই কৃষকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। হোজাই জিলাৰ মিলিকবস্তি অঞ্চল কৃষিকাৰ্যত যথেষ্ট আগৰণুৱা। হিন্দীভাষী সংখ্যাগৰিষ্ঠ এই অঞ্চলৰ পৰিশ্ৰমী কৃষকসকলে কেইবাটাও সৌৰশক্তিচালিত পাম্প লাভ কৰিবলৈ সক্ষম হৈছে কৃষি বিভাগৰ জৰিয়তে। প্ৰথম অৱস্থাত সৌৰ প্লেটমন নিজৰ সুবিধামতে ঘূৰাব নোৱাৰা স্থিৰ ধৰণৰ সৌৰ প্লেট পাবলৈ সক্ষম হৈছিল। বৰ্তমান ৰ'দৰ দিশ অনুসৰি সুবিধামতে ঘূৰোৱাব পৰা সৌৰ প্লেটযুক্ত সৌৰশক্তিচালিত পাম্পো কৃষকসকলে পাইছে। বছৰৰ সকলো সময়তে সেউজ কৰি ৰখাৰ সুবিধা এই পাম্পবোৰ বহুৱাৰ পিছত কৃষকৰ ওচৰলৈ আহিছে। সৌৰ পাম্পৰ কাৰ্যক্ষমতাৰ ওপৰত কৃষক ৰাইজ যথেষ্ট সুখী। এই সম্পৰ্কত মিলিকবস্তিৰ শ্ৰীৰাম সাগৰ ভকতে সৌৰ পাম্পে আনি দিয়া সুবিধা সম্পৰ্কত হিন্দীতে আমাক এনেদৰে কয়। ये सोलर 2017 में मिला। इससे बहुत सुविधा हुआ है। डीजल के जितना दाम बढ़ते गया, इससे हम लोग को ये तो हैंडल इसमें इंजन में रहने से हैंडल मारने पड़ता है, मोबिल लगता है, बाकी इसमें बहुत सुविधा हो गया। इसमें और एक हम लोग को सुविधा मिल जाता रहा, घर का कनेक्शन होने के लिए और अच्छा होता रहा। इससे बिजली का खर्चा भी बच जाता। अभी तो नहीं हुआ घर का कनेक्शन? ना, अभी घर का कनेक्शन नहीं हुआ। और इंजीनियर साहब हमारे एग्रीकल्चर का अभी ऑर्डर नहीं देते हैं। आप लोग का गांव में कितना है इसे सोलर पंप है? ऐसे 20 है। 20 है। हाँ, सब लोग ये आपका सिस्टम में है ना, मूविंग सिस्टम में भी? ना हमारे ये सिस्टम में 2 है। ये हमारे बगल में है। यही 2 सिस्टम है, नहीं तो दूसरी जगह में है सिस्टम है। नहीं तो घुराने वाला सिस्टम आदमी यही ले रहा है। ये तो सिस्टम फिक्स है। आप क्या क्या खेती करते हैं? खेती तो लेसरा, भिंडी, तीता करेला, फूल गोभी, बंधा गोभी, बैगना, झींगा, जुआ भोल
हम लोग यही खेती करते हैं, धान खेती। নিশ্চিত পানী যোগান ব্যৱস্থাই কৃষকৰ মাজত যথেষ্ট উৎসাহ বৃদ্ধি কৰিছে। অসমৰ প্ৰাকৃতিক পৰিৱেশত সকলো খেতিয়ে কৰিব পৰা যায়। ইয়াৰ ফলস্বৰূপে বৰ্তমান সময়ত কৃষকৰ পথাৰত ন শস্যৰ সমাহাৰ দেখিবলৈ পোৱা যায়। যোগাযোগ ব্যৱস্থাৰ প্ৰভূত উন্নতিয়ে বজাৰৰ লগত সংলগ্ন হোৱাৰ সুবিধা কৃষকে পাইছে। ই কৃষকক নিজৰ সামগ্ৰীসমূহ প্ৰাপ্য মূল্যত বিক্ৰী কৰাৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিছে। কৃষিখণ্ডত পৰিৱৰ্তনৰ ৰেঙনি অহাত কৃষি যান্ত্ৰিকীকৰণ, নিশ্চিত জলসিঞ্চন ব্যৱস্থা, শুদ্ধ কৃষি পদ্ধতিৰ যথেষ্ট অৰিহণা আছে। ইয়াৰ ভিতৰত নিশ্চিত জলসিঞ্চন ব্যৱস্থাক অন্যতম অৱলম্বন বুলি ক'ব পৰা যায়। এই সম্পৰ্কত হোজাৰ কৃষি উন্নয়ন বিষয়া শ্ৰী মিৰ্জেং টেৰাঙে আমাক এইদৰে বুজাই কয়। ইয়াত বহুত ভাল ভাল খেতিয়ক আছে, ইয়াত বহুত খেতি হয় আৰু ইয়াত প্ৰায়ভাগে মানে খেতিতে বেছি জড়িত আছে। মেইনলি ইয়াত বেছি বেঙেনা, জলকীয়া, মেজ, কিউকাম্বাৰ এইবিলাক খেতি হয় আৰু ইয়াত ইভেন 12 মান্থছ খেতি হৈ থাকে। আৰু ইয়াত আমাৰ এগ্ৰিকালচাৰৰ পৰা বহুত সহায়ো পাইছোঁ। আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা চ'লাৰ দিছোঁ, পাৱাৰ টিলাৰ দিছোঁ, ইভেন ট্ৰেক্টৰ দিছোঁ। আৰু ইয়াত যেতিয়া মই ইয়াত প্ৰথম জইন কৰিছোঁ, ইয়াত মানুহকেইটা বহুত হাৰ্ড ৱৰ্কিং কৰে। ইয়াতে ইভেন য়ং গাইজ সিহঁতে বহুত কাম কৰে। ইয়াত খেতিৰ পৰা বহুত ডিপেণ্ড কৰি এইখিনি বহুত আগবাঢ়ি গ'ল আৰু ইয়াত বেছিভাগে ইম্পৰ্টো কৰে বাহিৰতো। একচুৱেলি মেইনটো লোকেলত হয় আৰু তাকে বাহিৰতো মানে এক্সপৰ্ট কৰে। ইয়াত এটা মিলিক বস্তি বুলি এটা জনা যায় যে জলকীয়াৰ খেতিটো খুব ভাল হয়, জলকীয়াৰ ওপৰত মানুহ বেছি ডিপেণ্ডেণ্ট আগতে। হয় হয়। এতিয়া সেই জলকীয়া খেতিটো কমিছে নেকি এতিয়া আগত? নাই, এতিয়াও আগত নিচিনাই আছে। বৰ্তমান জলকীয়া হোৱা নাই বুলি আমি এতিয়া মানে ভালকৈ দেখুৱাব পৰা নাই। এতিয়া আৰু 1-2 মাহ ছিজন হ'লে একদম বহুত ধুনীয়াকৈ জলকীয়া খেতি দেখাব পাৰিব পৰা যায়। স্থানীয় ভেৰাইটিবোৰ কৰিছিলে যিবোৰ লোকেল ভেৰাইটি আছিলে, এতিয়া বেলেগ ভেৰাইটিও কৰে নেকি তেওঁলোকে? আমাৰ ডিপাৰ্টমেণ্টৰ পৰা যেতিয়া জলকীয়া বীজটো আহে তেতিয়া মানে সিহঁতৰ আমাৰ পৰা সহায় কৰি কৰে মানে। এই চ'লাৰ পাম্প হোৱাৰ পিছত কেনেধৰণৰ পৰিৱৰ্তন আহিছে? তেওঁলোকে পানীৰ ক্ষেত্ৰত যিহেতু অলপ খৰাংপীড়িত অঞ্চল, হয়, পানীৰ ক্ষেত্ৰত কেনেকুৱা সুবিধা হৈছে? পানীৰ পৰা চ'লাৰ পাম্প অহাৰ পাছত সিহঁতৰ বহুত বেনিফিট পাইছে। মানে ইয়াত মানে ইলেক্ট্ৰিচিটি যিটো কাৰেণ্ট পৰা যিটো ইলেক্ট্ৰিচিটি বিল এইটো মানে ৰিডিউচ হৈছে। ইয়াত মানে চ'লাৰ হৈখিনি মানে বহুতখিনি মানে মানিটো বহুতখিনি মানে বচাব পাৰিছে। চ'লাৰ দুটা চিষ্টেম আপোনালোকে এতিয়া বৰ্তমান কোনটো ধৰণৰ হেৰি কৰি আছে? এটা মুভিং আছে, এটা ফিক্স আছে। আগত মানুহখিনি বেছি মানে বিচাৰে? হয়, আগত যেতিয়া 2018 এই সময় মানে চ'লাৰটো প্ৰথম হৈছে ফিক্স। এতিয়া এইটো মানে এতিয়া নাইকিয়া হৈ গ'ল। এতিয়া বৰ্তমান মুভিংটোৱে চলাই আছে। গতিকে ফিক্সটো মানে ইয়াত বহুত নাই হ'লেও মানে 18 ৱাট হয়। 18 ৱাট পৰা মানে ইয়াত 9টা প্লেট লাগে। কিন্তু মুভিংটো মানে 6 প্লেট হ'লেও মানে 18 ৱাট আৰামছে মানে কাম কৰিব পৰা যায়। মানে পাৰ্থক্যটো কি? ব্যৱহাৰিক ব্যৱহাৰিকটো মানে মেইন মানে কি হয়, পোহৰটো মেইনটো মুভিংটোৱে বেছি কিবা হয় মানে বেছি এনাৰ্জি দিয়ে আৰু বেছি পানীও বেছি ভালকৈ মানে ওলায় মানে। অসমৰ পৰম্পৰাগত কৃষিকৰ্মত বেঙেনা খেতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। অসমৰ সকলো অঞ্চলতেই কম বেছি পৰিমাণে বেঙেনাৰ খেতি কৃষকসকলে কৰে যদিও বহু অঞ্চলত ব্যৱসায়িক ভিত্তিত বেঙেনাৰ খেতি বিস্তৃতভাৱে কৰা হয়। পানী বন্ধ নোহোৱা সাৰুৱা মাটি বেঙেনা খেতিৰ বাবে প্ৰশস্ত। নাতিশীতোষ্ণ জলবায়ুৰ লগতে উষ্ণতা 13 ডিগ্ৰী চেলছিয়াছৰ পৰা 21 ডিগ্ৰী চেলছিয়াছ হ'লে সফল উৎপাদনৰ বাবে অনুকূল হয়। বেঙেনাৰ আকাৰৰ ওপৰত প্ৰধানতঃ নিৰ্ভৰ কৰি দুটা ভাগত ভাগ কৰিব পাৰি। এবিধ দীঘল আৰু আনবিধ থুপুকা আকাৰৰ। দুয়োবিধেই সমানেই জনপ্ৰিয়। বেঙেনাৰ স্থানীয় জাতসমূহ যথেষ্ট জনপ্ৰিয়।
ব্যৱসায়িক ভিত্তিত কৃষিকৰ্মৰ বাবে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা বীজহে ব্যৱহাৰ কৰা উচিত। বেঙেনা খেতিৰ সম্পৰ্কত লগতে শস্যক্ৰম সম্পৰ্কত কৃষক শ্ৰী বিন্ধ্যাচল চৌহানে এনেদৰে কয়। আমাৰ ইয়াত বেঙেনা খেতি ধৰক অক্টোবৰ মাহৰ পৰা অক্টোবৰ 1ৰ পৰা লগাই মানে ধৰক 15-20 তাৰিখলৈকে লগাব পাৰোঁ বেঙেনা খেতি। আৰু আমি বেছিভাগ ইয়াত গোবৰ সাৰেই ব্যৱহাৰ কৰোঁ, পচন সাৰ আৰু গৰুৰ গোবৰ দিলে মানে বেঙেনা গছৰ চেহেৰাটো ধুনীয়া থাকে আৰু ইয়াৰ লাষ্টিং বেছি যায়। আপোনাৰ চৈত বহাগ মাহলৈকে বেঙেনা ফল ওলাই থাকে, বহাগ কি জেঠলৈকে যায়। আৰু বেঙেনা খেতিটো শেষ হোৱাৰ পিছত এই বেঙেনাৰ প্ৰথম অৱস্থাত আপোনালোকে গোবৰ সাৰ ব্যৱহাৰ কৰিলে, মাজত তাক খাদ্যৰ কাৰণে কেনেকুৱা ধৰণৰ সাৰ ব্যৱহাৰ কৰে? মাজত ধৰক ইউৰিয়া সাৰ অলপমান দিওঁ, খুব কম পৰিমাণে। ইউৰিয়া বা সুপাৰ পটাছ এইবিলাক খুব কম পৰিমাণে দিওঁ, কিন্তু বেছিভাগ আমি কিমান দিনৰ পিছত দিয়ে? যেতিয়া ইয়াৰ ফল ওলাব আৰম্ভ হৈ যায় তেতিয়া আমি অলপ কম পৰিমাণে ইউৰিয়া বা ধৰক চইল অলপ কম পৰিমাণে দি পেলাই ব্যৱহাৰ কৰোঁ, ফলটো যাতে ধুনীয়া হয়। আৰু গোবৰৰ কাৰণে বেছিভাগ মানে গোবৰৰ ওপৰত ডিপেণ্ড কৰে, গোবৰৰ পৰা ফলটো মানে বেছি লাষ্টিং কৰে আৰু বেছি দিনলৈকে ফল ওলাই থাকে। যেনে গাইক খোৱালে গাখীৰ ওলাই থাকে, ঠিক তেনেদৰে গোবৰ দি দিলে বেঙেনাৰ ফল চৈত বহাগলৈকে ওলাই থাকিব, বহাগ জেঠলৈকে ওলাই থাকিব। তাৰপিছত আহি যায় আপোনাক জেঠৰ পিছত পানীৰ সময়, এই বেঙেনা খেতি উঠাই পেলাই আমি ধান লগাই দিব পাৰোঁ। আৰু নতুবা কবি খেতি কৰিব পাৰোঁ, ফুলকবি, বন্ধাকবি। আৰু বেঙেনাৰ আৰু এটা প্ৰজাতি আছে যিটো আমজুৰি বুলি কওঁ। আমজুৰিটো লালিপপ বুলিও কয়। সেইটো ধৰক আৰু 1 মাহ পিছত সেইটো লগোৱা হ'ব, জানুৱাৰী মাহত লগোৱা হ'ব। বেঙেনাৰ কেইবাটাও জাতি আছে। কৃষি আৰু আনুষংগিক খণ্ডৰ বিকাশৰ বাবে পৰম্পৰাগত পদ্ধতিৰ কৃষিকাৰ্যৰ উন্নীতকৰণৰ আৱশ্যকতা আছে আৰু ইয়াৰ উন্নয়নৰ বাবে প্ৰতিটো উন্নয়নমুখী বিভাগে পাৰ্যমানে যত্ন কৰিছে। বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ লগতে ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণৰ এই প্ৰচেষ্টা ত্বৰান্বিত কৰাৰ প্ৰয়াস কৰা হৈছে। এনে প্ৰচেষ্টাৰ ফলস্বৰূপে নৱপ্ৰজন্ম কৃষিৰ প্ৰতি অধিক আকৰ্ষিত হৈছে। কৰোনা অতিমাৰী নিৰাময়ৰ বাবে দিয়া লকডাউনে বহুতৰে জীৱিকা পৰিৱৰ্তন কৰিলে। তিনিচুকীয়াৰ শ্ৰী প্ৰেম ছেত্ৰীৰ লকডাউনৰ আগতে দক্ষিণ ভাৰতত কৰ্মৰত হৈ আছিল। প্ৰথম লকডাউনৰ পিছত ঘৰলৈ ঘূৰি আহি অসমতে জীৱিকাৰ সন্ধান কৰিবলৈ আৰম্ভ কৰে। সেই সময়তে খেতিৰ ওচৰত স্থাপিত অৰ্গা ফাৰ্মৰ লগত যোগাযোগ কৰি নিজৰ ভাল লগা কৰ্ম লাভ কৰিবলৈ সক্ষম হয়। বৰ্তমান তেওঁ অৰ্গা ফাৰ্মত ড্ৰেগন ফ্ৰণ্টৰ পুলি উৎপাদন কৰাৰ লগতে নাৰ্চাৰীখনৰ বিভিন্ন কাৰ্যক্ৰমৰ লগত জড়িত। তেওঁৰ অভিজ্ঞতা সম্পৰ্কে আমাক এইদৰে ব্যক্ত কৰে। মই ফাৰ্ষ্টত এগ্ৰিকালচাৰত আছিলোঁ, মানে তাৰপিছত মই হাৰ্টিকালচাৰত আছিলোঁ 4 বছৰমান। প্ৰচেছটো আছিলে হাৰ্টিকালচাৰৰ ইনষ্টিটিউটত মেনেজমেণ্ট আছিলোঁ। তাৰপিছতে আপোনাৰ তাত ফাৰ্মখন আছিলে, লগভগ 1 একৰমান আছিলে। সেইটো মেনেজমেণ্ট কৰিছিলোঁ তাত, প্লাণ্ট বিষয়ে, ফ্ৰুট বিষয়ে আৰু আপোনাৰ ফ্লাৱাৰ্ছ, চাম ট্ৰিজ, যিকোনো হওক হাৰ্টিকালচাৰ ডিপাৰ্টমেণ্টত সেইটো কামটো কৰিছিলোঁ। আপোনাৰ ঘৰ যিহেতু তিনিচুকীয়াত, অসমলৈ কেতিয়া ঘূৰি আহিলে? মই লকডাউনত ঘূৰি আহিছোঁ। তাৰ পৰা যেতিয়া প্ৰথম লকডাউনটো হৈছিলে তেতিয়া ঘূৰি আহিলোঁ। আহি পেলাই ইয়াত ঘৰত কেইদিনমান থাকিলোঁ। তেতিয়া মই ইণ্ডিয়া হাইড্ৰপনিকত জইন আছোঁ। তাত মই এনেই ছ'চিয়েল মিডিয়াত মানে সেইবোৰ চাই থাকোঁতেই মানে ইয়াত আমাৰ যোনটো গুৱাহাটীত এটা আমাৰ ছাৰখন আছিলে, সি চালে মোক, চাই কিনি জবৰ কাৰণে এপ্লাই কৰিছিলোঁ মই তেতিয়া।
চ' সি চাই কিনি মোক কল কৰিছে তেতিয়া তাৰ পিছৰ পৰা আপুনি এইখন অৰ্গা ফাৰ্মৰ লগত জড়িত হৈছে তাৰপিছত মই অৰ্গা ফাৰ্মত জড়িত হৈ গ'ল তো আহিছোঁ ইয়াত চাইছোঁ ভালে লাগিছে কি গ্ৰ' কৰিব লাগে কি হ'ব লাগে ভালে আমাৰ অসমত এনেকুৱা হ'লে ভালেই আৰু হয় আপোনালোক বাহিৰত যাব নালাগে তেতিয়া বাহিৰত যাব ইয়াতে কাম কৰিব পাৰে হয় আজি এটা মানুহ এনেকুৱা কৰি আগত আহিব আমি গতিকে কি জানো সেইবোৰ আমাৰ অসমতে বেছিভাগ সেইবোৰ অৰ্গেনিক কিটা কৰি কিনি খাব পাৰোঁ যদি ভালেই ন ভালে হয় আপোনালোকে এতিয়া পুলি যে উৎপাদন কৰিছে কেনেকৈ কৰি আছে ড্ৰেগন ফ্ৰুটৰ এইটো ড্ৰেগন ফ্ৰুটৰ আপোনাৰ মেইন প্ৰচিডিংটো হ'ল আপোনাৰ এইটো মাটিটো আপোনাৰ যোনটো মাটি নহ'ব এইটো নাৰ্চাৰী কৰোঁতে যোনটো মাটি নহ'ব আপোনাৰ লাল মাটি লাগিব লাল মাটি আৰু ৱাৰ্মি কম্প'ষ্ট আপুনি দুইটা মিক্স কৰি কিনে তেতিয়া চেপলিংটো বনাব পাৰিব আপুনি সেই পথাৰেদি মাটি লৈ এইটো চেপলিং নহ'ব কিন্তু আপুনি লাল মাটি লাগিবই ইয়াত মানে ইয়াৰ যোনটো লাল মাটিৰ নিউট্ৰিশ্যন বা আইৰণ সেইবোৰ থাকে মানে আমাৰ পথাৰৰ মাটিটো সেইবোৰ নাথাকে মানে পথাৰৰ মাটি দি নহ'ব এইটো কিমান দিনীয়া পুলি আপুনি যিবোৰ ওচৰত ৰখি আছে আপোনাৰ এইটো কাটিং কৰাটো আমি হ'ল এতিয়া ধৰি লওক একমাহমান হৈছে এইটো কেতিয়া মূল পথাৰত ৰুব পাৰিব এইটো আৰু এনেতো হৈছে হোৱাটো আমি এনেই চাওঁ মানে ইয়াত ৰুট হৈছে নে হোৱা নাই অলপমান ৰুটটো ডেভেলপ হ'লে আপুনি লগাই দিব পাৰিব এইটো এই সময়ত কিবা সাৰ বা পানী তেনেকুৱা কিবা দি থাকিব পানী লাগিব ইয়াৰ আপোনাৰ পানী ইমান বি নালাগে যে আপুনি সদায় পানী দিব নালাগে ইয়াক কেকটাছ প্লান হয় সেইটো চ' ইয়াক মানে আপুনি ধৰি লওক 3 দিন বা 4 দিনত চাই কিনে যদি আপুনি শুকাইছে এইটো পালে আপুনি তেতিয়া পানীটো দিব পাৰিব কিছুমান আপুনি ছাঁত ৰাখিছে কিছুমান ৰ'দত ৰাখিছে এইটো হ'ল আপোনাৰ মানে এতিয়া টেম্পাৰেচাৰটো ল' আছেতো সেইটো কাৰণে মানে এইটো আপোনাৰ হ'ল 1 মাহৰ পুলি ইয়াক মানে ৰ'দটো বি লাগিব আপোনাৰ টেম্পাৰেচাৰ বি লাগিব প্লাছ এইটো কি কয় ঠাণ্ডাও লাগিব ঠিক তেনেকৈ জুইটো ইয়াত লাগে মানে বেছি ঠাণ্ডা হ'লে বি নহ'ব সেইটো হ'ল আপোনাৰ এনেতো ৰ'দত হ'লে বি একো নাই এইটো মানে আমাৰ তেনেকুৱা জেগাত হ'ল এইটো এতিয়া সেইটো বনাই কিনে ইয়াত ভাল মতেদি বনাম বস্তুটো ইমান ৰ'দ নালাগে ইয়াক এনেকৈ থাকিলে বি একো নাই এইটো বিশেষকৈ নিশ্চিত জলসিঞ্চনৰ ব্যৱস্থা আধুনিক কৃষি পদ্ধতি নতুন চামৰ কৃষিকাৰ্যৰ প্ৰতি আকৰ্ষিত কৰিছে এই পৰম্পৰা অক্ষুণ্ণ থাকিলে অসমৰ কৃষিখণ্ডই আৰু অধিক উত্তৰণৰ দিশেৰে আগবাঢ়িব বুলি নিশ্চিত হ'ব পৰা যায় ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায় পাম অইলৰ উৎপাদন হ'ব পাৰে এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব
যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।